নমস্কাৰ মই আজি আপোনালোকক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ধুনীয়া ঘৰ এটাৰ সৌন্দৰ্যতাটো ম্লান নপৰাকৈ কিদৰে কৰিব পাৰে মই তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মই শ্ৰীলংকাত এইটো দেখিছিলোঁ আৰু দেখি মোৰ খুব ভাল লাগিল, সেইকাৰণে মই ভাবিছোঁ আপোনালোককো দেখাওঁ। আহকচোন চাওঁ। শ্ৰীলংকাৰ গ'ল্ড ফৰ্টত থকা এই পুৰণা ঘৰটোলৈ মন কৰকচোন। ছাতৰ ওপৰৰ পৰা ৰেইন ৱাটাৰখিনি তললৈ নমাই আনিবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা কৰি লৈছে। বৰষুণৰ পানী ফুলৰ কাৰণে খুব ভাল। ইয়াত ঘন ঘনকৈ বৰষুণ হয় যদিও সেই পানীখিনি ষ্ট'ৰ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে ছাতৰ ওপৰৰ পৰা পানীখিনি তলত ষ্ট'ৰ কৰি থয়। গ'ল্ড ফৰ্ট চিটিখনত পানীৰ দাম বেছি। গাতে লাগি সাগৰখন থাকিলেও পানী লুণীয়া বাবে ফুল আদিৰ বাবে বৰষুণৰ পানী কালেক্ট কৰি থয়। আমি যোৱাৰ দিনাও বৰষুণ হৈ আছিল আৰু এই ঘৰটোৰ ওচৰতে মই বৰষুণ দিওঁতে অলপ সময় থিয় হৈছিলোঁ। তেতিয়া মই দেখিছিলোঁ এই চেইন কিডালেৰে ওপৰৰ ছাতৰ পৰা পানীখিনি কি সুন্দৰকৈ তললৈ নামি গৈছে। মোৰ দেখি খুব ভাল লাগিলে। অকণো পানী ইফালে সিফালে বাগৰি যোৱা নাই আৰু চিটিকণিও পেলোৱা নাই। এই বিষয়ে সবিশেষ জনোৱাৰ আগতে মই গ'ল্ড ফৰ্টৰ বিষয়ে অলপ কথা ক'ব বিচাৰোঁ। শ্ৰীলংকাৰ ইতিহাস ভাৰতৰ দৰে বহুত দীঘলীয়া হয়। 1254 পৰা 1324 খ্ৰীষ্টাব্দৰ ভিতৰত ইটালীৰ ভেনিছ দেশৰ সাহসী আৰু খোজকঢ়া পৰ্যটক মাৰ্কো প'লো 17 বছৰ চীন দেশত থাকি সাগৰেদি শ্ৰীলংকা আহে। ইয়াৰ পিছত 1505 চনত পৰ্তুগীজ শ্ৰীলংকা আহি শ্ৰীলংকাৰ কোষ্টেল ৰিজন অকুপাইড কৰি ব্যৱসায় বাণিজ্যৰ কাম নিজৰ কব্জালৈ লৈ আহে। শ্ৰীলংকাত গৰম মছলা যেনে দালচিনি, ইলাচি, লং, জালুক, জলকীয়া এই বস্তুবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। সেইকাৰণে তেওঁলোকে এই বস্তুসমূহ বাহিৰলৈ এক্সপৰ্ট কৰিছিল। পৰ্তুগালীজ লোকে আন দেশৰ পৰা নিজকে সুৰক্ষিত ৰাখিবৰ বাবে এই ঠাইত তেওঁলোকে ফৰ্ট নিৰ্মাণ কৰিছিল। 17শ শতাব্দীত পৰ্তুগালৰ অধিকাৰৰ পৰা ডাচ্চসকলে নিজৰ অধিকাৰলৈ শ্ৰীলংকা লৈ আনে। ইয়াৰ পিছত 1796 চনত এই দ্বীপ ইংৰাজৰ হাতলৈ আহে। 1802 চনত এই দেশ ইংৰাজৰ এক প্ৰমুখ উপনিৱেশ বনে। 1948 খ্ৰীষ্টাব্দত ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰি নিজৰ দেশৰ নাম চিলনৰ পৰা সলনি কৰি 1972 চনত লংকা ৰাখে। 1974 চনত এই দেশখনৰ নামৰ আগত সন্মানসূচক শ্ৰী শব্দ লগাই শ্ৰীলংকা ৰখা হয়। প্ৰাচীন কালত এই দ্বীপ সিংঘল দ্বীপ, চিলোন আৰু লৱাদিভা আদি নামেৰে জনা গৈছিল। মই এই ইতিহাসখিনি কোৱাৰ কাৰণ হ'ল শ্ৰীলংকাৰ গল এই ঠাইখন সাগৰৰ একেবাৰে তীৰত অৱস্থিত। সেইবাবে জাহাজেৰে এই ঠাইৰ পৰা বেপাৰ বাণিজ্য কৰিবলৈ সুবিধা হৈছিল। এই ফৰ্টটোক আৰু এই ঠাইখিনি গ'ল্ড ফৰ্ট নামে জনাজাত। এই ঠাইখনত পৰ্তুগাল, ডাচ্চ, ব্ৰিটিছ আদি শাসন কৰি যোৱাৰ বাবে এই ঠাইখনৰ ঘৰ, গলি আদি সকলোতে এটা বাহিৰৰ দেশৰ প্ৰভাৱ আছে। সেইবাবে এই ঠাইখনৰ ঘৰবিলাকৰ ডিজাইনো অলপ বেলেগ ধৰণৰ আৰু দেখি খুব ভাল লাগে, মানুহক আকৰ্ষিত কৰে। আৰু এই ঘৰসমূহ আৰু এই গলিবোৰ চাবলৈকে ফৰেনাৰবোৰ ইয়ালৈ আহে। ইয়াৰ বাসিন্দাসকলেও টুৰিষ্টসমূহে এইবোৰ চাবলৈ আহে কাৰণে তেওঁলোকে অতি সযতনে ৰাখিছে। ঘৰ আৰু বজাৰৰ দোকানসমূহতো কোনো এটা নতুন আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। সেইকাৰণে কিয় জানো তাত গৈ কিবা এটা ভাল লাগিল। এই ঘৰটোৰ যে ছাতৰ ওপৰৰ পৰা ৰেইন ৱাটাৰ বাগৰি অহাৰ যিটো ব্যৱস্থা কৰি দিয়া হৈছে সেইটো অতি পুৰণি হয়। আপোনালোকে এনে ব্যৱস্থা কৰি দিয়াটো আগতে দেখিছেনে নাই ক'ব নোৱাৰোঁ। মই হ'লে দেখা নাছিলোঁ, সেইকাৰণে কিবা এটা ভাল লাগি গ'ল। আমি শ্ৰীলংকাত গৈ প্ৰথম কেণ্ডিত যিখন হোটেলত আছিলোঁ তাতো ওপৰৰ পৰা পানী বাগৰি আহিবৰ কাৰণে তললৈ একেধৰণৰে ব্যৱস্থা কৰি দিয়া দেখিছিলোঁ। তাত তেওঁলোকে পানীখিনি বাগৰি আহি তলত এটা কলহৰ নিচিনা বনাই দিছিল, দেখিবলৈও বেয়া লগা নাছিল সেইকাৰণে, আৰু পানীবোৰো ইফালে সিফালে পৰি যোৱা নাছিল। একেবাৰে কলহৰ ফুটা দি গৈ পেলাই টেংকিত পৰিছিলগৈ। ৰেইন ৱাটাৰৰ পানী গ্ৰাউণ্ডৰ তলৰ টেংকত জমা হোৱাৰ পিছত পাম্পেৰে উঠাই ফুল আদি দিয়া আৰু কাৰ ৱাছ কৰা, বাৰাণ্ডা আদি ধোৱা আদি ব্যৱহাৰ কৰে। তাত প্ৰত্যেক মানুহৰ ঘৰতে ইমান ফুল লগা আৰু ইমান ধুনীয়া ধুনীয়া ফুল দেখিবলৈ পাইছিলোঁ, দেখিয়েই ভাল লাগি গৈছিল।
আমাৰ যেনেকৈ ঘৰৰ সন্মুখত প্লাষ্টিক পাইপ লগাই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰে, তেনেকৈ তাত দেখা নাপালোঁ। পাইপ লগাই দিলে ঘৰটোৰ আগফালৰ সৌন্দৰ্যতা একেবাৰে নষ্ট হৈ যায়। চাওকচোন কেনেকুৱা লাগিছে এই ঘৰটোত পাইপ লগাই দিয়াৰ কাৰণে। মই গাঁৱৰ ঘৰবোৰৰ কথা নকওঁ, চিটিৰ ঘৰসমূহত পাইপবোৰ নেদেখাকৈ ঢাকি ৰেইন ৱাটাৰখিনি তললৈ বগৰাই অনা তেওঁলোকে ব্যৱস্থা কৰে। ইয়াত বৰ্তমান নতুনকৈ বনোৱা ঘৰবিলাকৰ ডিজাইনো বেলেগ ধৰণৰ, দেখি বৰ ভাল লাগে। ঘৰৰ ৰূপবিলাকো আপোনালোকে চাওকচোন, বেছিভাগে ইটাৰ টাইলছ লগোৱা হয়, কাৰণ ইয়াত গৰম বেছি হয়, সেইকাৰণে এইদৰে টাইলছ লগায়। তেতিয়া অলপ ঘৰবোৰ ঠাণ্ডা হৈ থাকে। ঘৰবোৰ বৰ সুন্দৰ। পুৰণি ৰেচিডেঞ্চিয়েল এৰিয়াসমূহত দুতলীয়া ঘৰতকৈ এতলীয়া ঘৰ বেছি দেখিবলৈ পোৱা যায়। ঘৰবোৰ দেখি কিবা ব্ৰিটিছ ডিজাইনৰ যেন লাগে, ভাল লাগে কিবা এটা। আমাৰ অসমৰ চিটিসমূহত পানীৰ অভাৱ যদিও মানুহৰ ঘৰে ঘৰে বা ফ্লেটসমূহত ৱাটাৰ হাৰ্ভেষ্টিং কৰা দেখিবলৈ বহুত কম পোৱা যায়। আজিলৈ বিদায় ল'লোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি লাইক কমেণ্ট কৰিব নাপাহৰিব, আৰু পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।